সিদ্ধান্ত বাতিল করো এই জুই জ্বলিছে আমার সংগ্রাম চলিছে এই জুই জ্বলিছে আমার সংগ্রাম চলিছে মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিল করো মাতৃভাষা বিৰোধী সিদ্ধান্ত বিজ্ঞান আৰু অংকটোত অসমীয়া মাধ্যমৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমত কৰাৰ যি কাৰ্যসূচী মাতৃভাষা বিৰোধী কাৰ্যসূচীৰ বিৰুদ্ধে আমি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি প্ৰতিলিপিতা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনালোকে নিশ্চিতভাৱে জানে যে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজনেই মাতৃভাষা বিৰোধী স্থিতি গ্ৰহণ কৰি স্কুল পৰ্যায়ৰ পৰাই অসমীয়া ভাষাটো এটা উঠাই নিয়াৰ যি চেষ্টা কৰিছে তাৰ এই কাৰ্যসূচীৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসম সাহিত্য সভাকে ধৰি অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে দাবী কৰি আহিছে দীৰ্ঘদিনীয়া এটা দাবী যে অসম চৰকাৰৰ যি কেবিনেট সিদ্ধান্ত ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংকটোৰ অসমীয়া মাধ্যমৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে মাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে। যদি অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজনে জাতি মাতি ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰীজনে যদি মাতৃভাষা বিৰোধী স্থিতি গ্ৰহণ কৰে তেতিয়াহ'লে সদৌ অসম ছাত্ৰ সন্থাই অনাগত দিনলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। আজি আমি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদস্থলীৰ পৰা এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে অনাগত দিনত যদি অসম চৰকাৰে মাতৃভাষা বিৰোধী স্থিতি গ্ৰহণ কৰিয়েই থাকে তেতিয়াহ'লে ইয়াতকৈ কিন্তু ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। গতিকে অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তটো অসমৰ মাতৃভাষা বিৰোধী কেবিনেট সিদ্ধান্তটো পুনৰ বিবেচনা কৰি অসমীয়া বিজ্ঞান আৰু অংকটো অসমীয়া ভাষাৰ পাঠদানৰ ব্যৱস্থা কৰিবৰ কাৰণে আজি প্ৰতিবাদস্থলীৰ পৰা আমি দাবী জনাইছোঁ। বিজ্ঞান আৰু অংকটোত অসমীয়া মাধ্যমৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমত কৰাৰ যি কাৰ্যসূচী মাতৃভাষা বিৰোধী কাৰ্যসূচীৰ বিৰুদ্ধে আমি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি প্ৰতিলিপিতা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনালোকে নিশ্চিতভাৱে জানে যে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজনেই মাতৃভাষা বিৰোধী স্থিতি গ্ৰহণ কৰি স্কুল পৰ্যায়ৰ পৰাই অসমীয়া ভাষাটো এটা উঠাই নিয়াৰ যি চেষ্টা কৰিছে তাৰ এই কাৰ্যসূচীৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসম সাহিত্য সভাকে ধৰি অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে দাবী কৰি আহিছে দীৰ্ঘদিনীয়া এটা দাবী যে অসম চৰকাৰৰ যি কেবিনেট সিদ্ধান্ত ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংকটোৰ অসমীয়া মাধ্যমৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে মাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে। যদি অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজনে জাতি মাতি ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰীজনে যদি মাতৃভাষা বিৰোধী স্থিতি গ্ৰহণ কৰে তেতিয়াহ'লে সদৌ অসম ছাত্ৰ সন্থাই অনাগত দিনলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। আজি আমি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদস্থলীৰ পৰা এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে অনাগত দিনত যদি অসম চৰকাৰে মাতৃভাষা বিৰোধী স্থিতি গ্ৰহণ কৰিয়েই থাকে তেতিয়াহ'লে ইয়াতকৈ কিন্তু ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। গতিকে অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তটো অসমৰ মাতৃভাষা বিৰোধী কেবিনেট সিদ্ধান্তটো পুনৰ বিবেচনা কৰি অসমীয়া বিজ্ঞান আৰু অংকটো অসমীয়া ভাষাৰ পাঠদানৰ ব্যৱস্থা কৰিবৰ কাৰণে আজি প্ৰতিবাদস্থলীৰ পৰা আমি দাবী জনাইছোঁ।